মাজিগুচি সমবায় সমিতিৰ সভাপতি ভূমিধৰ ৰাভালৈ সাধনা বঁটা প্ৰদান। এই ৩৫ বছৰ ধৰি ধাৰাবাহিকভাৱে মাজিগুচি সমবায় সমিতি লিমিটেডৰ সভাপতিৰ হৈ ৰূপে আগবঢ়াইছে ভূমিধৰ ৰাভাই। শূন্যৰ পৰা গতিশীলতা আগবঢ়াই এখন প্ৰতিষ্ঠিত সমবায় সমিতিলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে ভূমিধৰ ৰাভাই। সমবায় সমিতিখনৰ উন্নয়নৰ দিশটো লক্ষ্য কৰি বিটিআৰ প্ৰশাসনে বিটিআৰ চুক্তি দিৱসত ভূমিধৰ ৰাভালৈ আগবঢ়াইছে বিশেষ কৰ্মদক্ষ বঁটা। সৰু কালৰে পৰা সমাজ আৰু সামাজিক কাম কাজৰ উপৰিও মানুহৰ মাজত থাকি সেৱা আগবঢ়াই ভাল পোৱা ভূমিধৰ ৰাভাই বিগত 1993 চনত মাজিগুচি সমবায় সমিতি লিমিটেডৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদবীত নিৰ্বাচিত হৈছিল। ঘৰ ভেটি আৰু কোনো ধৰণৰ কাম পৰিচালনা কৰিবৰ বাবে সুবিধা নথকা সমবায় সমিতিখনৰ দায়িত্ব লৈয়ে কেনেকৈ গতিশীল আৰু উন্নত আন্তঃগাঁথনিৰে সমবায়খনক আগুৱাই নিব পাৰি সেইলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছিল ভূমিধৰ ৰাভাই। ভূমিধৰ ৰাভাই আজিৰ দিনটোতে সুন্দৰ ৰূপত নিৰ্মাণ কৰি জিলাখনৰ ভিতৰতে এখন আদৰ্শ সমবায় সমিতি ৰূপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। এগৰাকী জনপ্ৰিয় আৰু ৰাইজৰ আস্থাভাজন সমবায় সমিতিখনৰ সভাপতি হিচাপে পৰিচয় দাঙি ধৰি অহা ভূমিধৰ ৰাভালৈ বিটিআৰ প্ৰশাসনে বঁটা প্ৰদান কৰা কাৰ্যক সমবায় সমিতিখনৰ অংশীদাৰসকলৰ উপৰিও সচেতন মহল বৌদ্ধিক সমাজে আন্তৰিকতাৰে অভিনন্দন জনাইছে। মই মাজিগুচি সমবায় সমিতিৰ সভাপতি, ছেক্ৰেটাৰী আৰু বিঅ'ডি আমাৰ সৈতে উপস্থিত আছে। এতিয়া হঠাৎ সেইদিনা বিটিআৰ একৰ্ড ডে 10 তাৰিখ আছিলে, 10 জানুৱাৰী। গতিকে সেইদিনাখনৰ কাৰণে আমাক আহ্বান কৰি মাতিলে, নিমন্ত্ৰণ কৰিলে, আমি গ'লোঁ। বেষ্ট পাৰফৰ্মিং এৱাৰ্ড বুলি কৈছে, এইটো বেষ্ট পাৰফৰ্মিং এৱাৰ্ড বুলি ক'লে। গতিকে এতিয়া সমবায়খনৰ কথাই আমি ক'ব লাগিল। যে সমবায় বুলি ক'লে বা মোৰ কথা ক'ব গ'লে সমবায়ৰ বিঅ'ডি সদস্য বা আমাৰ কৰ্মচাৰী সকলোক লৈ ধৰক আমাৰ এই সমবায়খন, আৰু তেওঁলোকক বাদ দি মই এৱাৰ্ড পোৱাটো সম্ভৱ নহয়। গতিকে তেওঁলোকক লৈ আমি এৱাৰ্ডৰ এইটো পাইছোঁ। গতিকে সকলোলৈকে মোৰ কৰ্মচাৰী, বিঅ'ডি সদস্য সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। মই ইয়াত সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰা 1993, গতিকে এতিয়া প্ৰায় 32 বছৰ কণ্টিনিউ মই ইয়াত সভাপতি হিচাপে আছোঁ। আৰু যেতিয়া ইয়াত সভাপতি হিচাপে আহিছিলোঁ, ইয়াত আমাৰ কোনো গোডাউন নাই, কোনো অফিচ নাই, কোনো মাটি নাই, একেবাৰে এলচা মাটি পৰ্যন্ত নাই। গতিকে সেই জিৰ'ৰ পৰা আমি আৰম্ভ কৰি সমবায়খন গঢ়িব লগা হৈছে। কিন্তু এতিয়া আমি এৱাৰ্ড পোৱাৰ সক্ষম হোৱাৰ এটা সময়ত আহি পৰিছে। গতিকে আমি কি কৰিছোঁ, কৰা নাই, বোধহয় কৰ্তৃপক্ষই, বিভাগীয় কৰ্তৃপক্ষই এইবিলাক লক্ষ্য কৰিছে। আৰু আমাৰ নিজা মাটি এতিয়া প্ৰায় 4 বিঘা মাটি আমি ক্ৰয় কৰিছোঁ, নিজৰ উপাৰ্জনৰ পৰা ক্ৰয় কৰি আমি নিজা কাৰ্যালয়, এই য'ত বহিছোঁ এই কাৰ্যালয়টো আমি নিজাকৈ কৰিছোঁ, গুডাউন ঘৰ কৰিছোঁ, মাৰ্কেটিং ছেট বনাইছোঁ। প্ৰায় মাৰ্কেটিং ছেট আমাৰ তাতে 5টা, ইয়াতে 4টা, প্ৰায় 10টা আমি মাৰ্কেটিং ছেটত আমাৰ ৰাইজক আমি চাউল বিতৰণ কৰিছোঁ। এইটো এটা সেৱা, তাৰ পৰা কোনো আমাৰ মানে উপাৰ্জন নাহে, ইনকাম নাহে। এইটো এটা সেৱা, ৰাইজক আমি গৰীব জনসাধাৰণক আমি চাউল বিতৰণ কৰিছোঁ, জনমূৰি 5 কিলোগ্ৰামকৈ। এইটো চৰকাৰী আঁচনি। গতিকে তাৰ পৰা আমাৰ ইনকাম একো নাহে। গতিকে আমি কৰ্মচাৰী চলাব লাগিল, অফিচটো চলাব লাগিল, এটা আমাৰ ইনকাম লাগে। তাৰ কাৰণে আমি বিঅ'ডি বহি আমি কিছুমান প্লেন কৰিছোঁ। আমি নিজা ইনকাম নকৰিলেতো আমাৰ এই ছ'চাইটি বাচি নাথাকে বা ৰাইজক আমি সহায় কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি এই মাৰ্কেটিং ছেটৰ পৰা ভাড়া আমি পাওঁ। আমি ডিপ'জিট মবিলাইজেশ্যন বুলি কয়, ডিপ'জিট মবিলাইজেশ্যন এটা কৰিছোঁ। আমাৰ তাতে প্ৰায় 500 মানে কাষ্টমাৰ, মানে একাউণ্ট হোল্ডাৰ আমাৰ প্ৰায় 500 আমি তাতে আনিছোঁ। আৰু মানে প্ৰায় 15 লাখ 20 লাখ টকা আমাৰ এতিয়া তাৰ পৰা আমাৰ কালেকশ্যন হয়। আৰু সেই টকাবিলাক আমি একাউণ্ট হোল্ডাৰক আমি ঋণ দিওঁ কম সুদত, একেবাৰে নিম্নতম সুদত আমি তেওঁলোকক ঋণ দি আমি ইনকাম এটা কৰোঁ। আৰু আমাৰ দোকান বুলি কয় সেইটো। আমাৰ দোকানখনতো আমি ভাল এটা ইনকাম কৰিব পাৰোঁ। আমাৰ মান্থলি 25ৰ পৰা
30,000লৈকে আমাৰ সেই তাৰ পৰা ইনকাম আহে আৰু CSC চেণ্টাৰৰ পৰাও আমি ৰাইজক যথেষ্টখিনি আমি কাম কৰি দিব পাৰিছোঁ CSC চেণ্টাৰৰ পৰা আৰু এটা পুখুৰী আমাৰ আছে আমাৰ পুখুৰী 21 বিঘা পুখুৰীৰ আমি মীন পালন কৰি আছোঁ ইমান বছৰ গতিকে এই মীন পালন কৰিও আমি বছৰত 2 লাখৰ পৰা 2.5 লাখ টকা আমি তাৰ পৰা আমাৰ উপাৰ্জন আহে এই 10জন কৰ্মচাৰী আমি এই ইনকামৰ পৰা আমি পুহি আছোঁ গতিকে আমাৰ এই মান্থলি আমাৰ 1 পৰা 1,20,000 পৰ্যন্ত আমাৰ কৰ্মচাৰীক আমাৰ দৰমহা দিব লাগে গতিকে আমাৰ যদি বাহিৰা আমি ইনকামৰ কথা আমি চিন্তা নকৰোঁ তেনেহ'লেতো আমাৰ সমবায় বাচি নাথাকে ৰাইজক এটা আদৰ্শ আমি দেখুৱাব পাৰিছোঁ যিটো নেকি আমাৰ প্ৰতিষ্ঠাপক আমাৰ অসমত সমবায় প্ৰতিষ্ঠা 1973 চনত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহদেৱে গঢ়ি থৈ গৈছে আৰু তেওঁৰ যিটো সপোন গাঁও অঞ্চলত মানে এটা সেউজ বিপ্লৱ গঢ়ি তোলাৰ কাৰণে সেইটো আমি লাহে লাহে ৰাইজৰ ওচৰত গৈ এইখিনি কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু তেওঁৰ সপোন যাতে বাস্তৱত পৰিণত হয় তাৰ কাৰণে আমি আগবাঢ়িছোঁ এৱাৰ্ড হিচাপে আমাক ধৰক তেওঁলোকে এই যিটো নেকি 5 বছৰীয়া এই BTR একৰ্ড ডে যিটো পালন কৰিছিলে কোকৰাঝাৰত তাত দিছে মানে বেষ্ট পাৰফৰ্মিং এৱাৰ্ড বুলি তেওঁলোকে ঘোষণা কৰি আমাক নিৰ্বাচিত কৰিছে প্ৰায় 141 জন এৱাৰ্ড দিছে মানে তাত গোটেইখিনি গতিকে আমাক এখন চাৰ্টিফিকেট এখন দিছে সম্বৰ্ধনা জনাই এখন চাৰ্টিফিকেট এখন দিছে বৰ আমি সন্তোষ পাইছোঁ আৰু বৰ ভাল পাইছোঁ এই চাৰ্টিফিকেটখনেই আমাৰ টকা পইচাৰ কোনো প্ৰয়োজন নাথাকে যদি চাৰ্টিফিকেটখন যদি আমি পাওঁ এটা স্বীকৃতি গতিকে BTR গভৰ্ণমেণ্টে যেতিয়া স্বীকৃতি এটা দিছে সেইটোক আমি ধন্য মানিছোঁ আৰু আমাৰ এই মাননীয় উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ ষ্টেচু এটা দিছে আৰু আৰ্নাই দিছে আৰু এখন চেলেং খুব মানে বোধহয় অসমৰ বোৱনীৰ দ্বাৰাই হয়তো সেইবাৰ এৰি কাপোৰৰ এখন চেলেং আমালৈ উপহাৰ দিছে গতিকে এইখিনিত আমি বহুত ধন্য মানিছোঁ আৰু তেওঁলোকলৈও আমি BTR গভৰ্ণমেণ্টক আমি ধন্যবাদ জনাইছোঁ আমাৰ BTRত মানে 3খন সমবায় হিচাপে আমাৰ মানে বহুত সমবায়েই আছে 100ৰো বেছি আছে কিন্তু 3খন সমবায়ক আমাক নিৰ্বাচিত কৰিছে গতিকে আমি মানে ওদালগুৰিৰ মাজিকুছি সমবায় সমিতি অকলেই আমি একমাত্ৰ সমবায় সমিতি গতিকে আমি সঁচাকৈয়ে আনন্দিত টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট গ্লোবেল NE 24/7